আপোনালোকৰ যদি খুব বেছিকৈ মূৰ বিষায় তেতিয়াহ'লে আপোনালোকে মূৰৰ বিষৰ দৰৱ খায় নেকি? মূৰৰ বিষৰ দৰৱ নোখোৱাকৈ এই বঢ়িয়া উপায়টো কৰি চাব। যদি আপোনালোকৰ মূৰৰ বিষ হয় তেতিয়াহ'লে মাত্ৰ 5 মিনিটতে মূৰৰ বিষ কমি যাব। এটা সৰু ঘৰুৱা উপায় কৰি আপোনালোকে আপোনালোকৰ মূৰৰ বিষৰ পৰা সকাহ পাব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে খুব বঢ়িয়া কেইটামান ঘৰুৱা উপায়। আজিকালি যিকোনো বয়সৰ মানুহে মূৰৰ বিষত ভোগা দেখিবলৈ পোৱা যায়। বহু সময়ত মূৰৰ বিষ সহ্য কৰিব নোৱাৰি আমি দৰৱ খাওঁ। এই দৰৱ খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক। আপোনালোকে সকলোৱে জানে বিষৰ দৰৱ খোৱাটো একেবাৰে ভাল নহয়। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? ঘৰুৱা কিছুমান সৰু সৰু উপায় অৱলম্বন কৰিব পাৰোঁ, যিবোৰ ঘৰুৱা উপায় অৱলম্বন কৰি আপোনালোকে মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা সকাহ পাব পাৰিব। মূৰৰ বিষৰ পৰা আৰাম পাবৰ কাৰণে এতিয়া মই আপোনালোকক কেইটামান উপায় ক'ম। তাৰে ভিতৰত আপোনালোকে যিটো ভাল পায় সেইটোৱে কৰিব। মোৰ যিটো ফেভাৰেট সেইটো মই আপোনালোকক ক'ম। আপোনালোকে সেইটো কৰিলে মাত্ৰ 5 মিনিটতে আপোনালোকৰ মূৰৰ বিষ একেবাৰে নোহোৱা হৈ যাব। উপায় কেইটা কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ অসমীয়া সঁচাই চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। কোনো দৰৱ নোখোৱাকৈ আপোনালোকে আপোনালোকৰ মূৰৰ বিষ কমাব পাৰিব। তাৰ কাৰণে মই কেইটামান এতিয়া ঘৰুৱা উপায় আপোনালোকক কৈ আছোঁ। আপোনালোকে তাৰে যিকোনো এটা কৰিলেও হ'ব। যিটো মোৰ ফেভাৰেট সেইটো আপোনালোকে কৰি চাব পাৰে। মই মোৰ মূৰৰ বিষ হ'লে সেইটোৱে কৰোঁ বেছিভাগ। সেই উপায়টো কৰিলে মাত্ৰ 5 মিনিটতে আপোনালোকৰ মূৰৰ বিষ কমি যাব। এতিয়া মই আপোনালোকক প্ৰথম উপায়টো ক'ম। একেবাৰে সহজ। আপোনালোকে সোঁফালৰ নাকৰ ফুটাটো এনেকৈ বন্ধ কৰি দিব আৰু বাওঁফালৰ ফুটাটোৰে আপোনালোকে উশাহ ভিতৰলৈ টানিব। বাওঁফালৰ ফুটাটোৱে উশাহ ভিতৰলৈ টানাৰ পাছত আপোনালোকে বাওঁফালৰ ফুটাটোৱে আকৌ উশাহ বাহিৰলৈ উলিয়াই দিব। এনেদৰে আপোনালোকে 10 বাৰ কৰিব। এনেদৰে আপোনালোকে 10 বাৰকৈ দিনে 2-3 বাৰ কৰি চাবচোন। আপোনালোকৰ মূৰৰ বিষ থাকিলে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব। আৰু এনেকৈ যদি আপোনালোকে 10 দিন ৰেগুলাৰ কৰি থাকিব পাৰে তেতিয়াহ'লে আপোনালোকৰ মূৰৰ বিষ আৰু সোনকালে নহ'ব। এতিয়া মই আপোনালোকক 2 নম্বৰ উপায়টো দেখুৱাম। তাৰ কাৰণে লাগিব 7-8টামান লং। এয়া মই লং ল'লোঁ আৰু টাৱাখন এয়া গৰম কৰি লৈছোঁ। গৰম টাৱাখনত লংকেইটা অকণমান সেকি ল'ম। লংকেইটাৰ পৰা যেতিয়ালৈকে ধোঁৱা নোলায়গৈ গৰম উঠি তেতিয়ালৈকে আপোনালোকে লংকেইটা ভালকৈ সেকি ল'ব। এয়া দেখিছেনে লংকেইটাৰ পৰা ধুনীয়াকৈ ধোঁৱা ওলাইছে। ধোঁৱা ওলোৱাৰ পাছত আপোনালোকে ফ্লেমটো বন্ধ কৰি দিব। তাৰ পাছত বেছি ঠাণ্ডা হ'বলৈ নিদিব। অলপমান কুহুমীয়া হৈ থাকোঁতে এখন কটন ৰুমাল পাৰি ল'ব। সেই কটন ৰুমালখনতে এই যিকেইটা লং সেই লংকেইটা দি দিব। দিয়াৰ পাছত আপোনালোকে এনেকৈ এটা টোপোলা বান্ধিব। এনেধৰণে টোপোলা কৰি ল'ব লংকেইটা। লংকেইটা আপোনালোকে বেছি ঠাণ্ডা হ'বলৈ নিদিব। কুহুমীয়া অৱস্থাতে এনেকৈ টোপোলাটো বান্ধি ল'ব। টোপোলা বান্ধি লোৱাৰ লংকেইটা আপোনালোকে এনেকৈ প্ৰথমতে অকণমান 2টা আঙুলিৰে মোহাৰি ল'ব। মোহাৰি লোৱাৰ পাছত আপোনালোকে নাকৰ এটা ফুটা বন্ধ কৰিব আৰু এইটো ফুটাৰে শুঙিব। দীঘলকৈ উশাহ ভিতৰলৈ টানিব। তাৰ পাছত নাকৰ এই ফুটাটো বন্ধ কৰিব, এইটো নাকেৰে শুঙিব। এনেকৈ আপোনালোকে 10ৰ পৰা 12 বাৰ কৰি চাব। আপোনালোকৰ লাহে লাহে মূৰৰ বিষটো কমিব। এতিয়া 3 নম্বৰ উপায়টো দেখুৱাম আৰু যিটো মোৰ একেবাৰে ফেভাৰেট হয়। মই সেইটো প্ৰায়ে কৰোঁ, মূৰৰ বিষ হ'লেই কৰোঁ। সেইটো আপোনালোকক দেখুৱাম আৰু সেইটো কৰাৰ লগে লগে মাত্ৰ 5 মিনিটতে আপোনালোকৰ মূৰৰ বিষ একেবাৰে কমি যাব। আৰু সেই উপায়টো কৰিবৰ কাৰণে মই এনেকুৱা কটন বগা ৰুমাল এখন ল'লোঁ। আপোনালোকে যিকোনো ৰঙৰে ল'ব পাৰে, কিন্তু কাপোৰখন কটন হ'লে ভাল হয়। এতিয়া মই আনিছোঁ এচামুচৰ পৰা 1.5 চামুচৰ জোখাৰে কালজিৰা। কালজিৰা বহুতে চিনি নাপায়, কমেণ্ট কৰি সুধি থাকে কালজিৰা কি বস্তু। আপোনালোকে দোকানত গৈ কালজিৰা দিয়ক বুলি ক'লে কালজিৰা পেকেট দি দিব দোকানীয়ে। আপোনালোকে দোকানত গৈ ক'লেই হ'ল, কালজিৰা আপোনালোকে পাই যাব। আৰু সেই কালজিৰা আনি পেলাই আপোনালোকে এচামুচৰ পৰা 1.5 চামুচ এনেকৈ এখন কটন ৰুমালত টোপোলা কৰি ল'ব। এনেকৈ টানকৈ টোপোলাটো কৰি ল'ব।
ৰুমালখনেৰে মেৰিয়াই মেৰিয়াই গাঁঠি এটা বান্ধি ল'ব। আৰু যাৰ যাৰ মূৰৰ বিষ আছে আপোনালোকে গাড়ীত গ'লে নিশ্চয় মূৰৰ বিষটো বেছি হয়। মোৰ যিহেতু গাড়ীত গ'লে মূৰৰ বিষটো বহুত বেছি হয়, মই এনেকুৱা এটা টোপোলা মোৰ বেগত লৈয়ে ফুৰোঁ আৰু যেতিয়াই মূৰৰ বিষ হয় তেতিয়াই মই ব্যৱহাৰ কৰোঁ। আপোনালোকে কালজিৰাকেইটা এনেকৈ টোপোলা কৰি ল'ব। টোপোলা কৰি লোৱাৰ পাছত এনেকৈ আপোনালোকে হাতৰ তলুৱাত খুব এনেকৈ ঘঁহিব। একদম হাতৰ তলুৱাখন আপোনালোকৰ গৰম গৰম লাগি যাবগৈ এনেকৈ ঘঁহি থাকোঁতে। তাৰ পাছত আপোনালোকে সেই একেদৰে নাকটো এটা ফুটা এনেকৈ বন্ধ কৰিব আৰু আনটো ফুটাৰে আপোনালোকে এনেকৈ উশাহটো ভিতৰলৈ টানিব। একদম নাকটো উশাহটো যেতিয়া আপোনালোকে ভিতৰলৈ টানিব আপোনালোকৰ একদম নাকটো জনাই যাবগৈ, পুৰি যাবগৈ, খুব ভাল লাগি যায়। তাৰ পাছত আপোনালোকে নাকৰ এই ফুটাটো আকৌ বন্ধ কৰিব, আকৌ ইটো ফুটাৰে আকৌ শুঙিব। দীঘলীয়াকৈ টানিব উশাহটো। তাৰ পাছত আপোনালোকে এইফালে বন্ধ কৰিব, আকৌ এইফালে শুঙিব। একদম দীঘলীয়াকৈ উশাহটো টানিব আৰু যেতিয়া আপোনালোকে উশাহটো টানিব নাকটো জনাই যাব, পুৰি যাব। দুবাৰ দুবাৰ শুঙাৰ পাছত আপোনালোকে হাতত আকৌ এবাৰ এনেকৈ মাৰি পেলাই আকৌ গৰম কৰি ল'ব। তাৰ পাছত আপোনালোকে আকৌ একেই একদম জনাই যায়। আপোনালোকৰ যদি মূৰৰ বিষ হৈ থাকে লগে লগে কমি আহিব। এনেকৈ আপোনালোকে 10ৰ পৰা 12 বাৰ কৰিব। নাকৰ এটা ফুটাত 6-7 বাৰমান আৰু আনটো ফুটাত 6-7 বাৰমান কৰিলেই হ'ব। এনেকৈ আপোনালোকে 10-12 বাৰমান কৰাৰ পাছতে অকণমান সময় ৰখিব, আপোনালোকৰ মূৰৰ বিষ একেবাৰে কমি আহিব। এইটো খুব ভাল উপায় হয়। আপোনালোকে এটা বিষৰ দৰৱ খোৱাতকৈ এই উপায়টো কৰি চাব, আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও হানিকাৰক নহয় আৰু আপোনালোকৰ এটা দৰৱ খাই যিমান সময়ত আপোনালোকৰ মূৰৰ বিষ কমে তাতকৈ সোনকালেহে আপোনালোকৰ মূৰৰ বিষ কমিব। খুব ভাল উপায় হয়। আপোনালোকৰ যেতিয়াই মূৰৰ বিষ হয় এনেধৰণে আপোনালোকে কেইটামান কালজিৰা টোপোলা কৰি হাতৰ তলুৱাত এনেকৈ গৰম হোৱালৈকে খুব মাৰিব। তাৰ পাছত এনেকৈ শুঙিব, দীঘলকৈ উশাহটো টানিব ওপৰলৈ, নাকটো জনাই যাব আৰু নাকটো একদম ধুনীয়া পুৰি যাব। আৰু যদি কিবা ব্লক থাকে খুলি যোৱাৰ দৰে লাগিব, খুব ধুনীয়া লাগে। আপোনালোকে কৰি চাব। মূৰৰ বিষৰ পৰা আৰাম পাবলৈ আপোনালোকে আৰু এটা উপায় কৰি চাব পাৰে। 2 চেলাউৰীৰ মাজৰ যিডোখৰ ঠাই, সেই ঠাইডোখৰ আপোনালোকে বুঢ়া আঙুলিৰে এনেকৈ হেঁচি 2 মিনিটৰ কাৰণে ধৰি থাকিব। এনেকৈ কেইবাবাৰমান কৰাৰ পাছত আপোনালোকৰ মূৰৰ বিষৰ পৰা আৰাম পাব পাৰিব। এই উপায়কেইটা আপোনালোকে আপোনালোকৰ মূৰৰ বিষ হ'লে কৰি চাব পাৰে। বহুত বেছি ভাল হয়। যিটো মই কালজিৰা দেখুৱালোঁ সেইটো মই কৰিয়ে থাকোঁ, যিহেতু সেইটো বহুত বেছি ভাল হয়। তৎক্ষণতে আপোনালোকৰ মূৰৰ বিষ কমি যাব, আৰাম পাব। আৰু যদি সেইটো কৰিলেও আপোনালোকৰ মূৰৰ বিষ নকমে তেতিয়াহ'লে আপোনালোকে ডক্তৰক দেখুৱাব আৰু ডক্তৰক দেখুৱাই ডক্তৰৰ পৰামৰ্শ ল'ব। আজিৰ এই ভিডিঅ'টোত মূৰৰ বিষৰ পৰা আৰাম পাবৰ কাৰণে মই আপোনালোকক কেইটামান ঘৰুৱা উপায় দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই উপায়কেইটা ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।